গাইজ দুপৰীয়াৰ সময় ইমান দৌৰা দৌৰি, সেয়া মই দুইফালে দুখন টাৱা পাতি দিছোঁ। মাছখিনি প্ৰথমতে মই ভাজি ল'ম, তাৰপিছত ইপিনে কেৰাহীও পাতি দিছোঁ, তৰকাৰীটো বহাই দিম। এয়া অকণমান তেল দিছোঁ, বেছি তেল নালাগে, দুইখন টাৱাতে বেছি তেল নালাগে। এয়া মই মাছখিনি প্ৰথমতে ভাজি ল'বৰ কাৰণে ৰেডি কৰি আছোঁ, তাৰপিছত কি বনাই আছোঁ আকৌ দেখাই আছোঁ ৰ'ব। ইমান ধুনীয়াকৈ হৈ যাব চাবচোন, ধুনীয়া কালাৰো হয়, ইমান তেল নালাগে। যিহেতু তেল খালে বেয়া, মই এনেকুৱাকৈয়ে ভাজোঁ আৰু কম তেলতে। এইখন টাৱা বহুত বেছি ভাল। এনেকুৱাকৈ গোটেইখিনি মাছ মই ধুনীয়াকৈ, ইমান ডাঠকৈ ভাজা নাই, মাছটো যিহেতুকে মই চব্জিত দিম, তৰকাৰী বনাম, সেয়া অলপ ফ্ৰাই কৰিছোঁ। ইয়াতে অকণমান ওপৰত আৰু ব্ৰাছ দি তেল লগাই দিছোঁ। ইয়াত ধুনীয়া হৈছে, দেখিছেনে? ধুনীয়া হৈছে, তেলবিলাক হৈ গৈছে, ইয়াত চাইডে তেলবিলাক আহি গৈছে। মাছত ইমান সোমাই যোৱা নাই তেলবিলাক, ইমান ধুনীয়াকৈ অকণমান তেলত হৈছে, জাষ্ট 2 চামুচমান তেলত হৈ গৈছে, চাহোৱা চামুচেৰে। এনেকুৱাকৈ মাছখিনি ৰেডি কৰিলোঁ, তাৰপিছত অকণমান চব্জি বনাম, দেখাই আছোঁ ৰ'ব। এয়া প্ৰথমতে মই কেৰাহীখন পাতি ইয়াতে তেল অকণমান দিলোঁ, তাৰপিছত পাঁচফোৰণ দিলেও বহুত বেছি ভাল লাগে, মই ভাল পাওঁ আৰু। তাৰপিছত দিলোঁ পিঁয়াজ, এইখিনি ধুনীয়াকৈ ভাজি লৈ ইয়াতে নৰসিংহৰ পাত দিছোঁ কেইটামান, এইটো গোন্ধ ভাল লাগে, মই মাছত প্ৰায় দিওঁৱে আৰু। তাৰপিছত এয়া চব্জিবিলাক দিলোঁ, জহা ভোল, আলু। জহা ভোল আছিলে একদম ফ্ৰেছ, ৰঙিয়াৰ এজনী মাইকী মানুহ ঘৰতে দি যায়, ধুনীয়া ফ্ৰেছ থাকে, তাজা হয়। তাৰপিছত এয়া মছলাবিলাক দিলোঁ, নিমখ, জলকীয়াৰ গুড়ি, গোটেইখিনি মছলা দিম আৰু। জলকীয়াৰ গুড়ি, জিৰা, ধনিয়া, এইটো হৈছে পেষ্ট। জলকীয়া আছে, কেঁচা পকা দুইটা জলকীয়া আছে ইয়াতে, নহৰু, এইখিনি ধুনীয়াকৈ পেষ্ট বনাই থৈছোঁ, ইয়াত দি দিছোঁ। ইমান বেছি পেষ্টটো মিহি কৰা নাই মই, অকণমান গোটা থাকিলে ভালো লাগে। এয়া নিমখ দিলোঁ, গোটেইখিনি মছলা দিলোঁ আৰু, সকলোৱে জানে বাৰু। এইখিনি এতিয়া অকণমান ভুনি লৈ ঢাকি দিম, তাৰপিছত মাছখিনি দি দিম, ৰেডি হৈ যাব আৰু। আজিৰ দিনত দৌৰা দৌৰিকৈ এইবিলাক বনাই দিলোঁ। বাকী ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব, যদি নতুন হয় প্ৰফাইলটো ফ'ল' কৰি দিব। কালাৰটো ধুনীয়া আছে, দেখিছেনে? বেছি মছলা মই ইউজ নকৰোঁ, কমেই ব্যৱহাৰ কৰোঁ। এইখিনি অকণমান ঢাকি দিম। বেছি টাইম নালাগে, অলপ টাইমতে হৈ যাব, ফুলটো যিহেতু লোকেল হয়। এয়া 5 মিনিটমান পিছতে মই মাছখিনি দি দিলোঁ। মাছখিনিও ভাজি থৈছিলোঁ যিহেতুকে বেছি টাইম নালাগে, আৰু 5-10 মিনিটমান অকণমান টাইম ৰাখি দিম, অলপ গৰম পানী দিছোঁ। এতিয়া আৰু অলপ টাইম ঢাকি দিম, ধুনীয়া এখন তৰকাৰী ৰেডি হৈ যাব। একদম বেছি তেলো দিয়া নাই, এয়া এনেকুৱাকৈ এতিয়া খাবৰ কাৰণে ৰেডি হৈ গ'ল। বাকী ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, অন্য এটা নতুন ৰেচিপিত আকৌ লগ পাম। বাকী কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনালে ভাল লাগিব। নতুন যদি হয়, মোৰ ভিডিঅ'বিলাক চাই আছে, ভাল লাগে যদি প্ৰফাইলটো ফ'ল' কৰি ল'ব, ভাল লাগিব, কমেণ্টত জনাব।